অকণমান ওলাই গৈছিলোঁ, তাৰে অকণমান ভিডিঅ' ক্লিপ কৰি আপোনালোকলৈ আগবঢ়ালোঁ। সকলোৰে ভালেই নিশ্চয়। নমস্কাৰ এভৰিৱান, মই অংকিতাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এয়া এটা ধুনীয়া পৰিৱেশৰ মাজে মাজে ক'ত গৈ আছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। কিমান ধুনীয়া এটা পৰিৱেশ নহয়নে, বাগানৰ মাজে মাজে। এয়া হৈছে আমাৰ নুমলীগড়ৰ বাগান হয়। আমিনো ক'ত গৈ আছোঁ আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল চাই ধৰিব পাৰিছেই। আমি গৈ আছোঁ বাবা থানলৈ। নুমলীগড়ৰ বাবা থান সকলোৰে হয়তো জানেই, বিখ্যাত ঠাই হয়, নাহিলেও শুনিছে বহুতে হয়তো। আৰু এয়া আমি বাবা থান পাই গ'লোহি। এয়া বাবা থানৰ গেটেদি আমি সোমাই আহিছোঁ। যিসকল গোলাঘাটৰ তেওঁলোককতো ক'বই নালাগে, আৰু তেওঁলোকে ধুনীয়াকৈয়ে চিনি পায়, কিন্তু বাহিৰৰ সকলেও নিশ্চয় নামটো শুনিছে বাবা থানৰ। বিৰাটে এটা ভাল পৰিৱেশ আৰু গৈ বিৰাট ভাল লাগে। আপোনালোক অহা নাই যদি কেতিয়াবা আহিবচোন। এই আমি বাবা থান পাই গ'লোহি। ইয়াত বান্দৰৰ বাবে বিখ্যাত, আৰু বান্দৰ বহুত আছে ইয়াত, দেখিছেনে বান্দৰ, যেনিয়ে তেনিয়ে বান্দৰেই হয়। আমি আহি পাই গ'লোহি। ৰাস্তাৰ পৰা মেইন ৰাস্তাৰ পৰা অকণমান সোমাব লাগে, আৰু এই আমাৰ মানুহজনে ল'ৰাটোৱে শৰাই প্ৰসাদ দিবলৈ গৈ আছে। শৰাই প্ৰসাদ এনেকৈয়ে দি থৈ আহিব লাগে, এটা কুপন দিয়ে, আৰু শেষত শৰাই ভঙাৰ পিছত কুপনৰ মতে শৰাই প্ৰসাদ দি পঠিয়াই। এয়া এটা ধুনীয়া পৰিৱেশ, তেওঁলোকে আহিলে উভতি। আৰু কেইগছমান চাকি ল'লোঁ। চাকি আমি ঘৰৰ 4জন মানুহ, সেইবাবে 4 গছ চাকি ল'লোঁ। চাকি জ্বলাবলৈ বুলি এয়া উঠি গৈছোঁ। কিন্তু বান্দৰৰ ইমানেই মানে যেনি তেনি বান্দৰ নহয়, বিৰাট ভয় লাগে। মই লাহে লাহে মনে মনে চাই চাই উঠি গৈ আছোঁ। দুফালে বান্দৰ বহি আছে, কিন্তু ভয়ে ভয়ে উঠি গৈছোঁ। ল'ৰাই কিন্তু ভয় নকৰে, সি আগতীয়াকৈ গ'ল। এয়া চাকি 4 গছ জ্বলাই লৈ আমি ইয়াতে অলপ টাইম বহিব লাগিব, যিহেতু শৰাই অকণমান দেৰিকৈ ভাগে। আমি 11মান বজাতে পাইছিলোঁগৈ, আৰু শৰাই ভগালে 1:30মান বাজি যায়, 1-1:30মান বাজি যায়। সেইবাবে আমি চাকি কেইগছ জ্বলাই ধূপ ধূনা জ্বলাই আমি সেৱা সৎকাৰ কৰি ইয়াতে অলপ সময় জিৰাম বুলি ভাবিছোঁ। তাৰপিছতে যাম, আৰু নহ'লে আকৌ আহিব লাগিব। হোটেলত কিবা এটা খাবলৈও যাব লাগিব, কাৰণ আমি মন্দিৰলৈ যোৱাৰ বাবে আমি ৰাতিপুৱা ভাত খাই যোৱা নাই, আমি ৰুটি খাই গৈছিলোঁ। সেইবাবে ল'ৰাও ভোক লাগিব হ'বগৈ। সেইবাবে আমি চাকি বন্তি জ্বলাই ধূপ ধূনা জ্বলাই আমি এয়া ধুনীয়াকৈ সেৱা কৰিলোঁ। পুৰোহিতৰ ওচৰত নিৰ্মালি ল'লোঁ। সকলোবোৰ কৰি মেলি আমি তাতে আকৌ আমাৰ বন্ধু এজনকো লগ পাইছিলোঁ, আপোনালোকক ভিডিঅ' দিছিলোঁ, নিশ্চয় ভিডিঅ'টো পাইছে। এয়া কিমান ধুনীয়া দেখিছেনে, কেইবা ঠাইতো এনেকৈ সজাই থোৱা আছে, কেইবা ঠাইতো বন্তি জ্বলাব পাৰি। এয়া মেইন পুৰোহিত ইয়াত বহি থাকে ভিতৰত, আন্ধাৰ অৱশ্যে, ভালকৈ নঠিলে আমি ইয়াতো পানী নিৰ্মালি ল'লোঁ। এয়া দেখিছেনে বান্দৰবোৰ চাবলৈ বিৰাটেই মৰম লাগে, কিন্তু ভয়ো লাগে নখ লগাই বুলি। তাৰপিছতে আমি অলপ সময় বহাৰ পিছতে এয়া আমাৰ ইউটিউবত চিনাকি মোৰ বন্ধু গব্বৰ, আচলতে তেওঁৰ নাম বাবু হয়, কিন্তু তেওঁৰ নামটো ইউটিউবতো গব্বৰ বুলি আছে, আৰু গব্বৰ বুলিয়ে চিনি পাইছিলোঁ প্ৰথম, কিন্তু তেওঁৰ ৰিয়েল নামটো বাবু হয়, কমাৰ গাঁৱৰ ল'ৰা হয়। আজি লগ পালোঁ, ভাল লাগিলে লগ পাই তেওঁক। তাৰপিছতে আহি আমি হোটেল পালোঁহি। হোটেলতে ল'ৰাই পুৰি চব্জি খালে, আমি চাহ খালোঁ। তাৰপিছতে ল'ৰাই চিকেন খাওঁ বুলি কোৱাৰ কাৰণে আহি আকৌ আমাৰ ৰঙাগড়া ঘাটত চিকেন লৈ আহি আমি ঘৰ পালোঁহি। আজিলৈ বাই বাই।